Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ বাবে আৰু মই জব পোষ্ট লৈ আনিছো থাম্বনেলত যি ডিস্ট্ৰিক্টৰ নাম দিয়া গৈছে সেইবোৰ সব লিষ্ট আজি আপোনালোকে এই ভিডিওটো চালে কম পাই যাব সবতছে আগত আপোনালোকে লিংক ডেসক্ৰিপচনত পাই যাব আৰু আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিলেই আপোনালোকে এই ওয়েবসাইটৰ লিংকটো পাই যাব বা লিংক ডেসক্ৰিপচনত দি থোৱা যাব আৰু যদি কিবা এটা সহায় লাগে আৰু লিংক যদি লাগে আপোনালোকে এই WhatsAppটো ক্লিক কৰি বিনে আপোনালোকে ভালকে মেসেজ দিব পাৰিব সহায়ৰ বাবে সো বলক টাইম ওয়েস্ট নকৰো আৰু আজি ভ্যাকেন্সি হল 16টা লেটেস্ট প্ৰাইভেট জব ভ্যাকেন্সিজ এক্ৰছ আসাম ডিস্ট্ৰিক্ট লৈ আনিছো আৰু টাইম নাই বেছি আপোনালোকে জলদি এপ্লাই কৰি লব আৰু যদি কিবা এটা সহায় লাগে আমাৰ টেলিগ্ৰাম চেনেলত WhatsApp নম্বৰটো দিয়া গৈছে আৰু আপোনালোকে তাত নিশ্চয় সহায় লব পাৰিব সো বলক আপোনালোকক বেছি টাইম ওয়েস্ট নকৰাও সবতছে আগত আপোনালোকে যদি জলদিকে স্পিডত চাব মন তেতিয়া আপোনালোকে 1.5x সেটিংছত গৈ ইউটিউবত স্পিড কৰাই লব তেতিয়া বেছি স্পিড কে আপোনালোকে চাই পিনে ভিডিওখন হেক কৰিব পাৰিব সো সবতছে আগত আপোনালোকে দেখিছে প্ৰাইভেট সেক্টৰ জব ওপেনিংছ ইন আসাম পোষ্ট আগষ্ট 12 মানে 12 তাৰিখৰ পাছত যিমানখিনি হায়াৰিং প্ৰসেস চলিব আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব সো সবতছে আগত আছে প্ৰজেক্ট এক্সিকিউটিভ আৰাধনা অনলাইন সলিউশনস প্ৰাইভেট লিমিটেড লোকেশন হল ডিব্ৰুগড় আসাম এলিজিবিলিটি হ'ব আপোনাৰ গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন মানে আপোনালোকে যিকোনো গ্ৰেজুৱেট কৰিলে হল আৰু বিলিংগুৱেল প্ৰফিচিয়েন্সি মানে আপোনালোকে বাইলিংগুৱেল মানে দুটা ইংলিশ আৰু এছএমএছ আপোনালোকে দুটা ল্যাঙ্গুৱেজ জানিব লাগিব সো এপ্লাই নাও বাটন ইয়াত দিয়া গৈছে আপোনালোকে ইয়াত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু মই আজি নতুন এটা আপডেট কবলৈ গৈছো যে আপোনালোকে লিংক ক্লিক কৰাৰ পিছত সদায় ওয়েবসাইট কেৰিয়াৰ ওয়েবসাইটত গৈ পিনে আপোনালোকে কেৰিয়াৰটো ক্লিক কৰিলে আপোনালোকে পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে আৰু সহায়ৰ বাবে আমাৰ চেট WhatsApp গ্ৰুপ যোনটো আছে তাত নিশ্চয় মেসেজ কৰিব পাৰিব নেক্সট আছে Product Manager AAC Block Manufacturing Location hall Dhakua Nia Barama ঠিক আছে নলবাৰী ডিস্ট্ৰিক্টৰ এলিজিবিলিটি হল আপুনি যদি বিটেক কৰিছে ইন এনি ডিসিপ্লিন আৰু 3 বছৰ আপোনালোকে ইন AAC Block Manufacturing এক্সপেৰিয়েন্স লাগিব ইয়াত ঠিক আছে এক্সপেৰিয়েন্স নহলে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব এপ্লাই নাও বাটনটো ইয়াত দিয়া গৈছে আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব নেক্সট হল আপোনালোকে দেখিছে ইয়াত ৰেষ্টুৰেন্ট মেনেজাৰ ভয়েজ হোটেলছ এণ্ড ৰিজৰ্টছ ঠিক আছে লোকেশন হল তিনচুকীয়া আসাম এলিজিবিলিটি হ'ব এক্সপেৰিয়েন্স ইন ৰেষ্টুৰেন্ট মেনেজমেন্ট ষ্ট্ৰং লিডাৰশিপ স্কিলছ আপোনালোকে দেখিবলৈ পাইছে যে এক্সপেৰিয়েন্স লাগিব ৰেষ্টুৰেন্ট মেনেজমেন্টত আপোনালোকে যদি ডিপ্লোমা ইন হোটেল মেনেজমেন্ট কৰি থৈ দিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ষ্ট্ৰং লিডাৰশিপ স্কিল ঠিক আছে এপ্লাই নাও বাটন ইয়াত দিয়া গৈছে Sales Training Mercury Solutions Limited Location hall Guwahati Assam Eligibility hall Experience in Sales Training Excellent Communication Skills ঠিক আছে ইয়াত Sales Training আপোনালোকে এক্সপেৰিয়েন্স জানিব লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব Excellent Communication Skills Apply now ইয়াত দিয়া গৈছে The next আছে Medical Officer THF লোকেশন হ'ব কোকৰাঝাৰ আসাম আপোনাৰ এলিজিবিলিটি হল আপোনালোকৰ যদি MBBS ডিগ্ৰী আছে বা ইকুইভ্যালেন্ট বা ভ্যালিড মেডিকেল লাইসেন্স যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা নেক্সট আছে সোশ্যাল ওয়ার্ক এক্সিকিউটিভ সিটিয়ানো ডি সলিউশনস প্ৰাইভেট লিমিটেড লোকেশন হল শিৱসাগৰ আৰু লখিমপুৰৰ ওচৰত এলিজিবিলিটি হ'ব আপোনালোকে দেখিছে গ্ৰেজুৱেট ইন সোশ্যাল ওয়ার্ক সোশিয়োলজি আৰু ৰুৰেল ডেভেলপমেন্ট আপোনালোকে এই যদি আপোনালোকে গ্ৰেজুৱেট কৰা আছে সোশ্যাল ওয়ার্ক সোশিয়োলজি আৰু ৰুৰেল ডেভেলপমেন্ট তে আপোনালোকে এপ্লাই নাও কৰি এপ্লাই কৰিব পাৰিব ভিডিওটো আপোনালোকে লাইক এটা কৰি দিব যদি এতিয়ালৈকে আপোনালোকে ভিডিওটো চাই আছে যাতে আমি পুনৰ ইনস্পায়াৰ হৈ থাকো নতুন নতুন ভিডিও আনিবলৈ
আৰু যদি আপোনালোকে নতুনকে এই ভিডিঅ'টো চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সো সেলস ৰিপ্ৰেজেন্টেটিভ কোকুয়ো কেমলিন লোকেশন হল বৰপেটা আসাম এক্সপিৰিয়েন্স ইন সেলস ঠিক আছে এক্সপিৰিয়েন্স লাগিব এলিজিবিলিটি আৰু গুড কমিউনিকেশন স্কিলস ইয়াত এপ্লাই নাও বাটন দিয়া গৈছে আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু যদি কিবা এটা সহায় লাগে নিশ্চয় আমাৰ WhatsApp চেনেলত টেক্সট কৰিব পাৰিব নেক্সট আছে সিনিয়ৰ সেলস ৰিপ্ৰেজেন্টেটিভ কোকুয়ো কেমলিন ঠিক আছে এইটো সেম কোম্পানী হয় দেখা পাইছে আপোনালোকে বৰপেটা আসাম আৰু এইটো হল জৰহাট আসাম সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এক্সপিৰিয়েন্স ইন ৰিটেল সেলস টাৰ্গেট ড্ৰিভেন ঠিক আছে টাৰ্গেট দিয়া যাব আপোনালোকক টাৰ্গেটটো আপোনালোকে মাহেকীয়া টাৰ্গেট কমপ্লিট কৰিব পাৰিব লাগিব যদি আপোনালোকে সিলেক্টেড হয় নেক্সট আছে মেডিকেল অনকোলজিষ্ট আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন লোকেশন হল শিলচৰ আসাম এলিজিবিলিটি হ'ব আপোনাৰ DM ডক্টৰ NB ফেলোশ্বিপ ইন মেডিকেল অনকোলজি ঠিক আছে ইয়াত এপ্লাই নকৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হল ক্লাৰ্ক পোষ্ট ICMR RMRC লোকেশন হ'ব ডিব্ৰুগড় আসাম এলিজিবিলিটি হল আপোনালোকে অকল 10 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব বেসিক কম্পিউটাৰ নলেজ থাকিলে হল মানে আপোনালোকে ডিপ্লোমা সাৰ্টিফিকেট যদি আছে তেতিয়া ভাল এপ্লাই নাও কৰি আপোনালোকে এপ্লাই কৰি লব নেক্সট হল ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ লোকেশন হল নলবাৰী আসাম গ্ৰেজুৱেট লাগিব এক্সপিৰিয়েন্স লাগিব ইয়াত ইন প্ৰজেক্ট কোঅৰ্ডিনেশ্যন এপ্লাই নাও বাটন দিয়া গৈছে আছে আপোনালোকে দেখিবলৈ পাইছে এসিস্টেন্ট সেলস মেনেজাৰ লাইফ ইন্সুৰেন্স ঠিক আছে লোকেশন হল তিনচুকীয়া আসাম এলিজিবিলিটি হল এক্সপিৰিয়েন্স ইন লাইফ ইন্সুৰেন্স সেলস গুড কমিউনিকেশন স্কিলস আপোনালোকৰ এক্সপিৰিয়েন্স লাগিব লাইফ ইন্সুৰেন্স সেল কৰাত যদি আপোনালোকে লাইফ ইন্সুৰেন্স যদি সেল কৰিব পাৰি ইনসেন্টিভ পাব প্লাস দৰমহা আছে আৰু আপোনালোকে গুড কমিউনিকেশন স্কিলস জানিব লাগিব কেনেকে মানুহক এক্সপ্লেইন কৰিব লাগিব লাইফ ইন্সুৰেন্সৰ বাবে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এবোৰ গুতে আপোনালোকে এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আছে বিজনেছ ডেভেলপমেন্ট মেনেজাৰ 3C সলিউশন লোকেশন হ'ব গুৱাহাটী আসাম এলিজিবিলিটি হল BTech MBA ইন সেলস এণ্ড মাৰ্কেটিং ঠিক আছে BTech অথবা MBA ইন সেলস এণ্ড মাৰ্কেটিং এক্সপিৰিয়েন্স লাগিব ইয়াত ইন প্ৰজেক্ট সেলস আৰু যদি আপোনালোকে এক্সপিৰিয়েন্স নাই তেতিয়াও আপুনি আমাক নিশ্চয় কন্টেক্ট কৰিব পাৰিব আমি ভাল এটা জব পোষ্ট কৰাই দিম যত এক্সপিৰিয়েন্স 1 বছৰ বা 6 মাহ কৰাৰ পিছত আপোনালোকে ৰেজিউমে খন ষ্ট্ৰং কৰিব পাৰিব নেক্সট আছে সেলস অফিচাৰ কোকৰাঝাৰ আসাম এলিজিবিলিটি হল এক্সপিৰিয়েন্স ইন সেলস গুড নেগোসিয়েশন স্কিলস ঠিক আছে নেগোসিয়েশন মানে আপোনালোকে কেনেকে বাৰ্গেনিং মানে আপোনালোকে দাম দৰ কৰিব জানিব লাগিব এক্সপিৰিয়েন্স ইন সেলস ঠিক আছে সেলসত আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব নেক্সট আছে এতিয়া মেডিকেল অফিচাৰ ঠিক আছে নন ক্লিনিকেল মেডি এসিস্ট্যান্ট ইন্সুৰেন্স TPA প্ৰাইভেট লিমিটেড লোকেশন হ'ব আপোনাৰ লখিমপুৰ আসাম এলিজিবিলিটি হ'ব মেডিকেল ডিগ্ৰী আপোনালোকৰ মেডিকেল ডিগ্ৰী যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েন্স ইন ক্লেইমছ প্ৰসেসিং ঠিক আছে এপ্লাই নাও বাটন এই ৰঙা এইবোৰ আপোনালোকে এপ্লাই কৰিব পাৰিব সো লাষ্ট লৈ আহি পালো আপোনালোকে যদি ইতিয়ালৈকে চাই আছে সাবস্ক্ৰাইব আৰু লাইক এটা দি দিব আমাক সহায়ৰ বাবে লোকেশন হল বৰপেটা আসাম এলিজিবিলিটি হ'ব এক্সপিৰিয়েন্স ইন সেলস টাৰ্গেট ওৰিয়েন্টেড থাকিব এখনো একে টাৰ্গেট দিয়া যাব আপোনালোকে খতম হেক কৰিব পাৰিব লাগিব মাহেকীয়া ইনসেন্টিভছও পাব এপ্লাই নাও ঠিক আছে সো এইগিটা হল আজিৰ গুটে আপুনি দেখা পাইছে বৰপেটা লখিমপুৰ কোকৰাঝাৰ গুৱাহাটী তিনচুকীয়া নলবাৰী ডিব্ৰুগড় শিলচৰ জৰহাট বৰপেটা শিৱসাগৰ কোকৰাঝাৰ গুৱাহাটী তিনচুকীয়া নলবাৰী মানে 12 মাহ ঠিক আছে আৰু ইয়াত হৈছে ডিব্ৰুগড় সো আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইগিটা হল আমাৰ আজিৰ
জব ইনফৰমেশ্যন আপোনালোকে কিবা সহায় লাগে যদি হোৱাটছএপত আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব চ' পুনৰ আকৌ লগ পাম অল দি বেষ্ট এণ্ড টেক কেয়াৰ